নমস্কাৰ বন্ধুসকল, লুমিনেছ সোলাৰ NXG 1450 ওয়াট নহয়, এইটো মডেল নম্বৰহে হয়। এই ইনভাৰ্টাৰটো ম্যাক্সিমাম লোড দিব পাৰে 900 ওয়াট আৰু ইয়াৰ যিটো কন্ট্ৰোলাৰ আছে সোলাৰ কন্ট্ৰোলাৰ, কাৰণ ই কাৰেণ্টতো কাম কৰিব, সোলাৰটো কাম কৰিব আৰু সোলাৰৰ যিটো কন্ট্ৰোলাৰ আছে সেইটো হৈছে 60 এম্পিয়াৰৰ আৰু ইয়াৰ যি প্ৰাইসটো হৈছে প্ৰাইসটো আমাৰ ইয়াৰ মাৰ্কেটত পাইছো 8100 টকাত। হয়তো আপোনালোকৰ মাৰ্কেটত অলপ কম বেছি হ'ব পাৰে। তে বন্ধুসকল, এতিয়া সোলাৰটো টেষ্ট কৰিম আৰু কাৰেণ্টটো টেষ্ট কৰিম। প্ৰথমে এতিয়া সোলাৰত টেষ্ট কৰি পেলাই দেখুৱাও। আৰু সোলাৰ টেষ্ট কৰিবৰ কাৰণে মই হেভেলছ কোম্পানীৰ 6mm ৱাৰ লৈ লৈছো আৰু এতিয়া ধুমাধুম কানেকশনখিনি কৰো। আৰু ইনভাৰ্টাৰৰ বেক সাইডে ইয়া প্লাস মাইনাস সোলাৰৰ দিয়াই আছে। ইয়াত প্লাস মাইনাসটো ধুনিয়াকৈ লগাব লাগিব, উল্টা লগাব নালাগিব। আৰু মোৰ কানেকশনৰ কাম কমপ্লিট কৰি দিলো। আৰু আহক এতিয়া টেষ্ট কৰো সোলাৰৰ পৰা কিমান এম্পিয়াৰ আহি আছে। আৰু 17.1 এম্পিয়াৰ সোলাৰৰ পৰা আহি আছে, বেটাৰী চাৰ্জ হৈ আছে। আৰু ঘৰৰ যিটো মই লোড চলি আছে আৰু ঘৰৰ লোডটো মোৰ ইয়াত দেখুৱাব, কাৰণ ডিজিটেল ইনভাৰ্টাৰ হয় যেতিয়া, আৰু নৰ্মেল ইনভাৰ্টাৰ হলে নেদেখুৱালে 67% মোৰ ঘৰৰ লোড চলি আছে। আৰু আহক এতিয়া কাৰেণ্টত টেষ্ট কৰো। তে বন্ধুসকল, এতিয়া ৰাতি হৈ গ'ল, এতিয়া আমাৰ সোলাৰৰ কাম শেষ হৈ গ'ল। আৰু তাৰ পাছত এতিয়া ইয়াৰ যিটো মডেল নম্বৰ আছিলে এইটো NXG 1450 আৰু ব্ৰেণ্ড লুমিনেছ। আৰু এতিয়া ইয়াৰ যি সিস্টেম এটা আছে, যি সেটিং সিস্টেমটো কেনেকৈ ইয়াক ওপেন কৰে, প্ৰথমতে এই দুইটা সুইচ আছে একেলগে টিপিব লাগিব। আৱাজ এটা ওলাই গ'ল। আৰু এতিয়া ইয়াত যি দেখিব পাইছে গ্ৰেড আৰু সোলাৰ যদি দি থয় তেতিয়াহ'লে 20 এম্পিয়াৰে দি চাৰ্জ হ'ব। আৰু যদি সোলাৰ অনলি সোলাৰ দিয়ে তে সোলাৰ পৰাই কাম কৰিব, কাৰেণ্টত কাম নকৰে। আৰু যদি সোলাৰ আৰু গ্ৰেড দি থয় তেতিয়াহ'লে 15 এম্পিয়াৰে দি চাৰ্জ হ'ব। তে প্ৰথমতে এইটো টেষ্ট কৰি চাওঁ, এইটো সেভ কৰি দিলোঁ। তাৰপিছত এতিয়া সিলেকশ্যন আহিব বেটাৰী, আৰু এইটো যিটো গতিকে মোৰ টিউবুলাৰ বেটাৰী হয় আৰু মই ইয়াত বেলেগ বেটাৰী ইউজ কৰা নাই। আৰু আপোনালোকৰ যদি বেলেগ বেটাৰী হয় তেতিয়াহ'লে ইয়াত সেটিংছটো বেটাৰীৰ লগত মিলাই ল'ব পাৰিব। যিটো গতিকে মোৰ টিউবুলাৰ হয়, টিউবুলাৰতে ৰাখিছোঁ। আৰু এতিয়া আৰু এবাৰ টিপি দিব লাগিব ইয়াৰ সুইচ দুটা। এতিয়া ইয়াৰ গোটেই চিষ্টেমখিনি দেখুৱাই থাকিব। ইয়াত যি দেখিব পাইছে 15 এম্পিয়াৰ দি চাৰ্জ হৈ আছে। কাৰেণ্টৰ যি ভল্ট হয় এইটো 140 আছে। আৰু সোলাৰ অফ হৈ আছে, এতিয়া সোলাৰৰ কাম নাই, যিটো গতিকে ৰাতি হ'ল। আৰু এতিয়া যদি ধুমাধুম চাৰ্জ কৰিব লগা হৈ যায় তাতে চাৰ্জটো ভালকৈ চাই ল'ব, মই দেখুৱাই আছোঁ। ইয়াত আহি যাব এই 15 এম্পিয়াৰ। আৰু যদি ফাষ্ট চাৰ্জিং কৰিব লগা হৈ যায় তেতিয়াহ'লে এই চুইচটোক এনেকৈ দুইটাক টিপি ধৰিব, তাৰপিছত এইটো চুইচ এবাৰ দবাব লাগিব। তাৰপিছত ইয়াত গ্ৰেড আৰু সোলাৰ কৰি দিয়াৰ লগে লগে ইয়াত 20 এম্পিয়াৰ দি চাৰ্জ হ'ব। এইটো সেভ কৰা, তাৰপিছত এইটোক আৰু এবাৰ প্ৰেছ কৰি দিলে এতিয়া যি দেখিব পাইছে সোলাৰৰ পৰা 0 এম্পিয়াৰ চাৰ্জ আহি আছে। আৰু সোলাৰৰ এতিয়া ৰাতি কাম নাই। আৰু এতিয়া 20 এম্পিয়াৰ দি পুৰা চাৰ্জ ল'ব। ইয়াত আহি আছে আখৰটো, ইয়াত যি দেখিব পাৰিলে 20 এম্পিয়াৰ দি চাৰ্জ হৈ আছে। ইয়াত বেটাৰী ভল্টটো দেখুৱাই থাকে। তাৰপিছত আমাৰ নৰ্মেল ইনভাৰ্টাৰত সেইবিলাক দেখুৱাই নাথাকে, খালি ফুল হ'লেহে দেখাব। ইয়াত গোটেইখিনি ডিজিটেল ডিসপ্লে দিয়া আছে। আৰু এয়াই হ'ল লুমিনেছ 1450 সোলাৰ ইনভাৰ্টাৰ ৰিভিউ আপোনালোকৰ ওচৰত দেখুৱালোঁ। আৰু মই ইউজ কৰি আছোঁ, আৰু কেইদিনমান ইউজ কৰাৰ পিছত ইয়াৰ কিবা প্ৰব্লেম হয় নেকি আপোনালোকক জনাম বাৰু। তে আজিলৈ এৰিলোঁ। ভাল পালে নিশ্চয় এটা ছাবস্ক্ৰাইব লাইক কৰি দিব। ধন্যবাদ।